গৰম ঠাণ্ডা একে নহয় দুয়ো মাজত নাই মিল ঐ গৰম দিনত আগতেহে মাৰো বিচনী আজিকালি লুকাই থাকিল আমাৰ বিচনী এচি কুলাৰ ফেনেৰে চলে বিগ ব্ৰেকিং নিউজ গৰমকান্ত নামৰ এজন ব্যক্তিয়ে কাৰেণ্ট বিল অহাৰ ভয়ত নচলালে ফেন নচলোৱাৰ বাবে গৰমত আধাজান গুচি গেল গতিকে নিজৰ জীৱনটোৰ প্ৰতি লক্ষ্য ৰাখি দে ফুল আছে বাপেকে নাই ৰঙামাটি নাই গুৱাহাটী বাপেকে গুড মৰ্নিং লৰাহঁত গুড মৰ্নিং গুড মৰ্নিং ছাৰ গুড মৰ্নিং ছাৰ গুড মৰ্নিং ছাৰ গুড মৰ্নিং ছাৰ ইয়েছ গুড মৰ্নিং কিবা খালি খালি লাগছে হে ছাৰ মানে মই দেখোন বুজা নাই কিবাটো থাকি গ'ল নহয় ছাৰ আজি দিবলৈ দিয়ক আকৌ ভাল লাগে নহয় শুনি এইকেইটা চলহে পালে মানে আজি আকৌ দিব লাগে দে তেনে হ'ব এ বোলে কৃষ্ণ জয় হৰি বলা জয় ছাৰ ৰাম বলা বোলে প্ৰভু ভগৱন্তই কৈছে ঠাণ্ডা দিনত ঠাণ্ডা লাগে গৰম দিনত গৰম উঠে মাকৰ ভয়ত কেঁচুৱাই কান্দে জালুকবাৰীত জালুক নাই গুৱাহাটীত হাতী নাই কেপি শিখৰ অসমৰ ৰাইজে খায় আৰু কৈছে বোলে ৰাম লক্ষ্মণ ককাই ভাই গৰম দিনত জেকেটৰ প্ৰয়োজন নাই এচি ফেনৰ পাৱাৰ বাঢ়ি যায় আনফালে আকৌ মানৱন্তৰ ধাৰণা গাহৰি খাবলৈ পইচা লাগে পইচা নহলে একো কামত নাহে বোলে ইয়াকে কৈ শিক্ষক দিগন্ত বৰুৱা অৰ্থাৎ এই মহাজনৰ সৰু আশীৰ্বাদটি সমাপ্ত ঘটাইছে ইয়াকে কৈ বোলে কৃষ্ণ জয় হৰি বলা জয় ৰাম বলা হৈছে আৰে আশীৰ্বাদ দিছে কোনে এই বৰুৱা শিক্ষকে হেভি হৈছে ছাৰ হেভি গতিকে আশীৰ্বাদটো লোৱাৰ পাছত আহক আমি এতিয়া ফেচবুক কিমান ভয়ংকৰ তাৰ বিষয়ে জানো ফেচবুক কিমান ভয়ংকৰ এ তহঁতি জনাব লাগিব না মই জনাম আমি জনাই লম তাৰপিছত আপুনি জনাব ছাৰ দে অকে তহঁতি ফাৰ্ষ্ট জনাই ল তাকে ছাৰ আচলতে ফেচবুক বোলা বস্তুটো সঁচাকে বৰ ভয়ংকৰ বস্তু ৰহিমৰ সৰুজনী জীয়েক পলাই গ'ল ঘনকান্তৰ ডাঙৰটো পুতেকলে দিগন্তৰ মাইকীটো অৰ্থাৎ পত্নীজনী আকৌ পলাই গ'ল ফুলেশ্বৰী একমাত্ৰ পুত্ৰ মূলেশ্বৰ শইকীয়ালে ৰাঘৱ ডাঙৰীয়াই ভুলবশতঃ পলুৱাই লৈ আনিলে 5টা সন্তানৰ মাতৃ জানমণি দেৱীক কি আমি কলো নহয় ছাৰ এই ভয়ংকৰ কথা ঠিক একেদৰে ছাৰ গুৰু মাষ্টৰৰ জীয়েক যদি ভুলবশতঃ পলাই গ'ল 3টা সন্তান থকা টেট মাষ্টৰ সত্যকান্ত বৰদলৈ কোনোবাই কাৰোবাক বিয়া পাতিছে হৈ থাকিব 5টা সন্তান থকা মতালে গৈছে ন' প্ৰব্লেম কিন্তু এইবোৰৰ লগত যে ফেচবুক বহুত ভয়ংকৰ তাৰ লগত কি সম্পৰ্ক আছে ছাৰ মেন সম্পৰ্কটো ফেচবুকে কাৰণ ছাৰ এই গোটেইবোৰ যে ঘটনা ঘটিল তাৰ একমাত্ৰ কাৰণ আছিল ফেচবুক তাৰ মানে আমুকৰ জীয়েকে আমুকলে তামুকৰ পত্নীয়ে তামুকলে যে পলাই গৈছে চিনাকি ফেচবুকৰ দ্বাৰা হৈছিল মাক চকলাই মেন খেলটো তাতহে মানে এক্সাক্টলি ছাৰ চিনাকি ফেচবুকত তাৰপিছত প্ৰেম লীলা তাৰপিছত পলাই গৈছে বাপেকে সেইটো হিচাপৰ পৰা ফেচবুক সঁচাই বৰ ভয়ংকৰ দেই ভয়ংকৰ মানে সাংঘাতিক ভয়ংকৰ আৰু এটা কেছ ছাৰ কেইদিনমানৰ আগতে আমাৰ গাঁৱৰ একেবাৰে লাষ্টৰ ঘৰটো সিহঁতৰ ঘৰৰ পৰাটো সোণৰ আঙঠি সোণৰ খাৰু গোটেইবোৰ চুৰ হৈ গ'ল আৰু তাৰ একমাত্ৰ কাৰণ আছিল ফেচবুক হয় নেকি বেলেগ ধৰণৰচোন কাহিনীটো বুজাই কচোন তাকে ছাৰ আজিকালি ছচিয়েল মিডিয়াৰ যুগ সেই ঘৰৰ দাদাজনে বনাই ফেচবুকত মিনি ব্লগ দুদিনমানৰ আগতে দাদাজনে সিহঁতৰ ঘৰখনৰ সুন্দৰ ভিডিঅ' এটা বনাই কেনে আপলোড কৰিলে ভালকে দাদাজনে ভিডিঅ' কৰি মেলি দিছে আপলোড বোলে বন্ধুসকল আজি আমি দিব লৈছো আমাৰ ঘৰটোৰ সুন্দৰ ভিডিঅ' এইটো হৈছে আমাৰ পাকঘৰ
য'ত আমি ভাত ৰান্ধি খাওঁ, এইটো হৈছে আমাৰ বেডৰুম, এইটো হৈছে গডৰেজ, য'ত মোৰ মানুহজনীয়ে গহনা পাতি সেইবিলাক থৈ দিয়ে, কাপোৰ কানি থৈ দিয়ে, ইত্যাদি ইত্যাদি। তাৰপিছতনো হ'বলৈ কি আছে ছাৰ? ভিডিঅ' কৰা মানুহ ভিডিঅ'টো দিয়াৰ পাছতে পিছদিনাখন ফুৰিবলৈ গ'ল, ৰাতিলে চোৰে উঠাই দিলে গোটেই গহনা পাতি। ৰাম ৰাম, কি যে হ'বলৈ কি আছে আৰু ছাৰ? ভিডিঅ' কৰি দেখাই দিলে বোলে এইটো গডৰেজত আমাৰ পত্নী গহনা পাতি থাকে। আৰু চুৰজন আছিল সেই দাদাজনৰ ফলোৱাৰ্ছ, বাপেকে ফলোৱাৰ্ছে এইবাৰ ঘৰত সোমাই চুৰ কৰিলে গহনা পাতি খেদে। হয় পাই, কিছুমান বস্তু প্ৰাইভেটলি ৰখাই ভাল। এই সোপা মানে ভিডিঅ'ৰ নামত নিজৰ মানে গোটেইবোৰে ধ্বংস কৰি পেলাব আমাৰ এতিয়া জনসাধাৰণে। কি কবি ন? উপায় নাই ছাৰ, কি ক'ব, এয়া মিনি ব্লগৰ পাৱাৰ। যি কি নহওক, এয়া আছিল সৰু সুৰা ঘটনা। সেইদিনাখন তাতকৈ ডাঙৰ ঘটনা এটা ঘটিল ছাৰ। এইবাৰ মোৰ বন্ধু এজনে কি হ'ল, ফেচবুকৰ বাবে জেলত সোমাব লগা হ'ল। কেনেকে? সেইকেইদিন যে ছাৰ পাকিস্তান আৰু ভাৰতৰ মাজত যে যুদ্ধ হৈ আছিলে, সেইকেইদিনৰ কথা। সেইকেইদিনতে ছাৰ আফগানিস্তান আৰু শ্ৰীলংকাৰ মাজত T20 ক্ৰিকেট খেল হৈ আছিল। খেলৰ মাজতে সেই বন্ধু দুজনে বাজি লগালে নহয়। এজনে কৈছে যদি শ্ৰীলংকাই জিকে তেনেহ'লে মই তোক 500 টকা দিম, যদি আফগানিস্তানে জিকে তেনেহ'লে মোক 500 টকা দিবি। দুজন বন্ধুৱে মান্তি হ'ল চুক্তিত। অ'কে। তাৰপিছত ৰাতিহে খেলটো জমিছে। খেল খতম, আফগানিস্তান জিকি গ'ল, বন্ধুজনে পালে 500 টকা। বন্ধু ফূৰ্তিত ঠাহনি নাই, কি কৰো কি নকৰো অৱস্থা। 500 টকা পাইছে ফ্ৰীতে। সেইবাবে বেচাৰা বন্ধুৱে আফগানিস্তানক উদ্দেশ্য কৰি ফেচবুকত এটা ষ্টেটাছ লগাই দিলে, আফগানিস্তান জিন্দাবাদ, আফগানিস্তান ক্ৰিকেট টিম জিন্দাবাদ, এই বুলি লিখি আপলোড কৰি দিলে। কিন্তু কপাল বেয়া ছাৰ, হৈ গ'ল ওলোটা। মানে কেনেকুৱা ওলোটা? কেতিয়াবা যে ছাৰ আমি লিখোতে অকণমান কিবা এটা মিষ্টেক হৈ পৰে। জাম লিখিলে গাম হৈ পৰে, খাম লিখিলে জাম হৈ পৰে, হয় না ছাৰ কেতিয়াবা তেনেকুৱা? এইটো কেতিয়াবা হয়, ঘৰ যদি লেখো পৰ ওলাই যায়, তেনেকুৱা হয়তো। হে ঠিক তেনেকুৱা হ'ল। লিখিছে আফগানিস্তান, হৈ পৰিল পাকিস্তান। লিখিছে আফগানিস্তান ক্ৰিকেট টিম জিন্দাবাদ, হৈ পৰিল বাপেকে পাকিস্তান ক্ৰিকেট টিম জিন্দাবাদ। ফুটিলে চোৱাই নাই, ডাইৰেক্ট আপলোড কৰি দিছে। পিছদিনাখন ঘৰত আহিছে পুলিচ, বোলে কি হ'ল? পুলিচে কৈছে এই যুদ্ধৰ সময়ত তই পাকিস্তানক জিন্দাবাদ কৈছ, গতিকে জেলত যাব লাগিব। খা বাপেকে। লগৰটোৱে চাইছে, আইঅ লিখিছিলো আফগানিস্তান, হৈ আছে পাকিস্তান, উপায় নাই, এতিয়া তেখেত জেলত। তো বুজালো এতিয়া পুলিচে নুবুজে বাপেকে। ৰাম ৰাম হে ক'ব লগা হৈছেগে আৰু ছাৰ, কি ক'ব। গতিকে যদি ফেচবুকৰ কাৰণে কোনোবা জেলত যাব লগা হয়, ফেচবুকৰ কাৰণে কাৰোবাৰ গহনা পাতি চুৰ হয়, ফেচবুকৰ কাৰণে কাৰোবাৰ পত্নী কাৰোবালৈ পলাই যায়, গতিকে আমি ক'ব নোৱাৰো নে যে ফেচবুক হৈছে বহুত ভয়ংকৰ? পাৰো ক'বলৈ। এইটো মানে মদ চুলাইতকৈ বহুত খাটাৰা ভয়ংকৰ বস্তু। কি ক'ব ছাৰ, আজিকালি তেনেকুৱাই। কিছুমান মানুহ ব্যস্ত মদ চুলাই খোৱাত, কিছুমান ব্যস্ত ফেচবুকত, কিছুমান ব্যস্ত ইনষ্টাগ্ৰামত, কিছুমান আকৌ ব্যস্ত এইবোৰ নিচাত। কিছুমানে ফেচবুকত চিনাকি হৈ বেলেগ ল'ৰাৰ লগত প্ৰেম কৰি নিজৰ হাজবেণ্ডক এৰি পলাই গৈছে, কিছুমানে বেলেগক বিয়া পাতিছে, কিছুমানে আকৌ মদ চুলাই বাবে নিজৰ পত্নীক এৰি দিছে। মদ চুলাই যেনেকুৱা নিচা, সেইবোৰো তেনেকুৱা নিচা। লাষ্টত আমাৰ দৰ্শকসকলে এটা প্ৰশ্ন এৰি দিছো, বাৰু আপোনালোকে কওকচোন, পত্নী ডাঙৰ নে মদ চুলাই ডাঙৰ? ফেচবুকৰ কথাটো বাদ দিছো। খাটা প্ৰশ্ন, কিন্তু মদাহীকেইটাৰ বাবে মদ চুলাই ডাঙৰ হ'ব পাৰে দেই। কমেণ্ট কৰিব, ঠিক আছে? দে হ'ব দে, বহুত টাইম হৈ গ'ল। গতিকে ইমানতে আজিলৈ আমি লৈছো ছুটি। কাইলৈ লগ পোৱাৰ আশাৰে বাই বাই ন।